Hello everyone, welcome to the channel. আজি আৰু এটা নতুন ভিডিও হয়। আজিৰ এই ভিডিওটো তোমালোকক মই সমাজ বিজ্ঞানৰ MCQ ভূগোল পাঠৰ 3 নম্বৰটো অধ্যায়ৰ দিম। আমি এই চেপ্টাৰটো হেদিনা আমি ধুনিয়াকৈ ডিটেইলছত চেপ্টাৰটো পঢ়িছো। আজি আমি ইয়াৰ ওপৰত MCQ কৰিম আৰু MCQ খিনি কৰাৰ আগতে তোমালোকে চেপ্টাৰটো ভালদৰে পঢ়ি ল'ব লাগিব। হেতু কাৰণে আগৰ চেপ্টাৰটো চোৱা, একবাৰ থিওৰি ভিডিওটো চাই লোৱা, তাৰ পিছতে MCQ খিনি কৰিবা। কাৰণ ইয়াত মই এক্সপ্লেনেশ্যন দি নিদিও, তোমালোকে থিওৰি ভিডিও মই ধুনিয়াকৈ বুজাই দিছো। আজি জাস্ট MCQ বিলাক সলভ কৰিম। তোমালোকে আগৰ ভিডিও বিলাকো তেনেকৈ চাব পাৰা, ডেসক্ৰিপচনত বাকি MCQ বিলাকৰো ভিডিও থাকিব। আজি আমি ভূগোলৰ থাৰ্ড চেপ্টাৰ, গতিকে আমি এতিয়া আৰম্ভ কৰিছো MCQ বিলাক এটা এটাকে। প্ৰথম প্ৰশ্নটো আছে যে পৃথিৱীৰ মুঠ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ, কিমান স্কয়াৰ কিলোমিটাৰ হয় আমাৰ পৃথিৱীৰ মাটিকালি মুঠ। এটা আমি পাঠটো পঢ়োতে কৈছিলো কিমান 510 নিযুত। মনত ৰাখিবা 510 নিযুত। ভূপৃষ্ঠৰ পৃথিৱীৰ কিমান বৰ্গ কিলোমিটাৰ পানী আছে, কিমান পাৰ্চেণ্ট পানী আছে আৰু কিমান পাৰ্চেণ্ট মাটি আছে আমি কৈছিলো। সো পানী কিমান আছে, পানী আছে 361 নিযুত। এটো মনত ৰাখিবা। কিমান পাৰ্চেণ্ট হয় তোমালোকে কমেন্ট কৰিবাচোন, কিমান পাৰ্চেণ্ট পানী আছে। ঠিক আছে, মই কৈছিলো কিমান পানী বেছি আছে মাটি কম আছে। ঠিক আছে, কিমান পাৰ্চেণ্ট পানী আছে কবা। ভূপৃষ্ঠৰ জলমণ্ডলৰ পৃথিৱীত যিমান পানী আছে তাৰ কিমান শতাংশ দক্ষিণ গোলাৰ্ধত আছে। পৃথিৱীৰ জলমণ্ডলৰ কিমান শতাংশ দক্ষিণ গোলাৰ্ধত আছে, 57%। মনত ৰাখিবা। তলৰ কোনখন মহাসাগৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলাৰ্ধলৈ বিস্তৃত নহয়। কোনখন মহাসাগৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলাৰ্ধলৈকে নাই। কোনখন উত্তৰ মহাসাগৰ, অকল উত্তৰ গোলাৰ্ধত আছে। বিস্তৃত বা মাটিকালি হিচাপে মহাসাগৰসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰ কি বুলি কৈছিলো মই? আটাইতকৈ ডাঙৰ মহাসাগৰ হ'ল প্ৰশান্ত মহাসাগৰ। আটাইতকৈ ডাঙৰ মহাদেশ বুলি ক'লে কি হ'ব? এছিয়া মহাদেশ। আটাইতকৈ ক্ষুদ্ৰতম মহাসাগৰ, আটাইতকৈ সৰু মহাসাগৰখন কি? আটাইতকৈ সৰু মহাসাগৰখন হ'ল উত্তৰ মহাসাগৰ। মনত ৰাখিবা। ডাঙৰখন হ'ল প্ৰশান্ত আৰু সৰু হ'ল উত্তৰ। প্ৰশান্ত মহাসাগৰ আটাইতকৈ ডাঙৰ। ইয়াৰ মাটিকালি কিমান সুধিছে, কিমান নিযুত বৰ্গ কিলোমিটাৰ। এটো মনত ৰাখিবা 165.2 নিযুত বৰ্গ কিলোমিটাৰ। মনত ৰাখিবা। পৃথিৱীৰ গভীৰতম খাত, আটাইতকৈ গভীৰতম খাত ক'ত আছে? মেৰিয়ানা খাত। এই মেৰিয়ানা খাতটো কিমান মিটাৰ গভীৰ হয়? আমি পাঠটো পঢ়োতে কৈছিলো কিমান মিটাৰ, 11,000 সামথিং আছিল, হয় নে নহয়? মই পাঠটো পঢ়োতে কৈ দিছিলো 11,012 মিটাৰ এটো হয়। মনত ৰাখিবা। আটাইতকৈ গভীৰতম খাত কি? তলৰ কোনটো পৃথিৱীৰ সমুদ্ৰ খাতসমূহৰ ভিতৰত আটাইতকৈ গভীৰতম, আটাইতকৈ দ মানে খাত কি আছে পৃথিৱীৰ? মেৰিয়ানা খাত। এটো সমুদ্ৰ তলিলৈ হেলনীয়াভাৱে নামি যোৱা মহীসোপান অঞ্চলৰ গড় কৌণিক ঢাল কিমান হয়? 1 ডিগ্ৰী। কোনখন মহাসাগৰে পৃথিৱীৰ প্ৰায় 1/3 ঠাই আগুৰি আছে? চোৱা, প্ৰশ্নটোতে তুমি ভাবিবা যে পৃথিৱীৰ প্ৰায় 1/3, পৃথিৱীত যিমান আছে এৰিয়া তাৰ 1/3 আছে, মানে তাৰ মানে আটাইতকৈ ডাঙৰ মহাসাগৰখনে হ'ব ইমানখিনি যদি বেছি আগুৰি আছে। সো এটো কি হ'ব? প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান সুধিছে? গড় গভীৰতা, প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা হ'ল 5,000 মিটাৰ। মনত ৰাখিবা। নেক্সট প্ৰশ্নটো হ'ল আটলান্টিক মহাসাগৰটো ইংৰাজী কোনটো আখৰৰ দৰে? আমি পাঠটো পঢ়োতে কৈছিলো যে আটলান্টিক মহাসাগৰটো কেনেকুৱা আখৰৰ দৰে আছিলে? এনেকুৱা আছিলে ন, এছ টাইপ, এছ আকৃতি। বা পৰীক্ষাত এনেকুৱা আহিব পাৰে যে কোনখন মহাসাগৰৰ আকৃতি এছ আখৰটোৰ দৰে, তেতিয়া কি লিখিবা? আটলান্টিক মহাসাগৰ। ভাৰত মহাসাগৰৰ গভীৰতা কিমান সুধিছে? ভাৰত মহাসাগৰৰ গভীৰতা 4,000 মিটাৰ। প্ৰশান্ত মহাসাগৰ 5,000 আছিলে। পৃথিৱীৰ স্থলভাগৰ মানে পৃথিৱীত যিমান মাটি আছে তাৰ কিমান শতাংশ উত্তৰ গোলাৰ্ধত আছে সুধিছে। পৃথিৱীত যিমান মাটি আছে, পানী বেছি আছে মাটি কম আছে, যিমানখিনি মাটি আছে তাৰ কিমান পাৰ্চেণ্ট উত্তৰ গোলাৰ্ধত আছে? তাৰ 67% আছে। তলৰ নেক্সট প্ৰশ্নটো হ'ল যে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা কোনখন সাগৰে নিৰ্ধাৰণ কৰিছে? ইউৰোপ আৰু আফ্ৰিকাৰ মাজত সীমা ভূমধ্য সাগৰে। পাঠটোত আমি কৈ দিছো। নেক্সট প্ৰশ্ন যে ইউৰাল পৰ্বতমালাই সীমা নিৰ্ধাৰণ কৰা মহাদেশ দুখন কি? ইউৰাল পৰ্বতমালা, ইউৰাল পৰ্বতমালাৰ পৰা ইউৰোপৰ পৰা ইউৰাল আহিছে, গতিকে এখন দেশ ইউৰোপ হ'ব লাগিব। ঠিক আছে, গতিকে এখনো নহয় একো নহয়, কাৰণ কিয় এখন দেশ, এখন মহাদেশ ইউৰোপ হ'বই লাগিব। গতিকে ইউৰোপ আৰু কোনখন মহাদেশৰ মাজৰ সীমা ইউৰালে নিৰ্ধাৰণ কৰিছে? এছিয়া।
মানে চোৱা ইউৰাল পৰ্বতমালা ইউৰোপ হ'ব লাগিব আৰু মনত ৰাখিবা তাৰ লগতে আমি যোনখন মহাদেশত বাস কৰোঁ সেই মহাদেশখন হ'ব তাৰ মানে ইউৰাল ইয়াৰ পৰা ইউৰোপটো হ'বই লাগিব কাৰণ ইউ আছে ইয়াতো ইউ আছে আৰু নেক্সট আমি কোনখন মহাদেশত বাস কৰোঁ এছিয়া এই দুখন মহাদেশৰ সীমা হ'ল ইউৰাল পৰ্বত তেনেকৈ মুখস্থ ৰাখিবা অপশ্যন চি কোনখন মহাদেশৰ মাজৰ সীমা লোহিত সাগৰে নিৰ্ধাৰণ কৰিছে কোন দুখন মহাদেশৰ মাজৰ সীমা লোহিত সাগৰে নিৰ্ধাৰণ কৰিছে আমি এই সীমাকেইটা বহুত ইম্পৰ্টেণ্ট হয় এইটো কাৰণে কৈছিলোঁ অপশ্যন বি এছিয়া আৰু আফ্ৰিকা মহাদেশ এছিয়া আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা লোহিত সাগৰে নিৰ্ধাৰণ কৰিছে ঠিক তেনেকৈ পানামা খালে কোন দুখন মহাদেশৰ সীমা নিৰ্ধাৰণ কৰিছে পানামা খাল উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা এইটো ইম্পৰ্টেণ্ট মনত ৰাখিবা যে নৰ্থ আমেৰিকা আৰু চাউথ আমেৰিকা দুটাৰ মাজৰ সীমা কোনে নিৰ্ধাৰণ কৰিছে পানামা খাল ঠিক আছে মনত ৰাখিবা MCQ আহিব পাৰে কেনে ধৰণৰ অঞ্চলত চিৰসেউজীয়া অৰণ্য পোৱা যায় চিৰসেউজীয়া অৰণ্য ক'ত বিষুৱীয় অঞ্চলত কোনো স্থায়ী জনবসতি নথকা মহাদেশখন মানে কোনখন মহাদেশৰ বিষয়ে আমি কিতাপত ভালদৰে পঢ়া নাই তাত কৈও দিছে যে ইয়াত জনবসতি নাই কোনখন এণ্টাৰ্কটিকা আটাইতকৈ ডাঙৰ মহাদেশ এছিয়া মহাদেশ পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ আগুৰি আছে কিমান শতাংশ 30% 30% এছিয়া মহাদেশে আছে পৃথিৱীত যদি ইমানখিনি মাটি আছে তাৰ এইখিনি হ'ল 30% এইখিনি এছিয়াই আছে 2.5 নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰে আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখন কি আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখন এই অপশ্যনটোক ভুল আছিলে আলজেৰিয়া হা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখন হ'ল আলজেৰিয়া আমি পাঠটো পঢ়োঁতেও পঢ়ি গৈছিলোঁ আফ্ৰিকা মহাদেশৰ আটাইতকৈ উচ্চতম শৃংগ কি কিলিমাঞ্জাৰো শৃংগ আফ্ৰিকাৰ মনত ৰাখিবা আটাইতকৈ পৃথিৱীৰ বৃহত্তম নদী কোনখন হয় পৃথিৱীৰ বৃহত্তম নদী আটাইতকৈ পৃথিৱীৰ ডাঙৰ নদী হ'ল নীল নদী ঠিক আছে আৰু কোনখন মহাদেশত আছে এইটো আফ্ৰিকাত এইটো মনত ৰাখিবা অপশ্যন এইটো কাৰেক্ট পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীখনৰ নাম হ'ল নীল নদী পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি সাহাৰা মৰুভূমি আটাইতকৈ ডাঙৰ মৰুভূমি হয় এখনো ক'ত আছে আফ্ৰিকাত আছে নদীখন কি হ'ল নীল স্পেলিং মোৰ ভুল হ'ব পাৰে এখনো আফ্ৰিকাত আছে ঠিক আছে মনত ৰাখিবা পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ সেইখনে হ'ল উত্তৰ আমেৰিকাৰ বৃহত্তম দেশ মানে নৰ্থ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশ কোনখন হয় সেইখন পৃথিৱীৰ ছেকেণ্ড লাৰ্জেষ্ট দেশ হয় পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ তো ঠিক আছে তো সেইটো অপশ্যনটো হ'ব কানাডা মানে চোৱা পৃথিৱীৰ ভিতৰত যদি মই কওঁ ৱৰ্ল্ডৰ ভিতৰত চবতকৈ ডাঙৰ দেশ কি ৰাছিয়া মনত ৰাখিবা পৃথিৱীৰ ভিতৰত এখন কোনখন মহাদেশত আছে আমাৰ এছিয়াতে আছে নেক্সট ছেকেণ্ড আটাইতকৈ ডাঙৰ দেশ কি পৃথিৱীৰ ভিতৰত কানাডা সেইখন কোনখন মহাদেশত আছে নৰ্থ আমেৰিকা ঠিক আছে মনত ৰাখিবা উত্তৰ আমেৰিকাৰ মহাদেশৰ আটাইতকৈ উচ্চতম ঠাই কি হয় সেইটো সুধিছে ইয়াৰ এনচাৰটো কি হ'ব মেকিনলে শৃংগ আমি কিতাপত পঢ়োঁতেও পঢ়িছিলোঁ মেকিনলে শৃংগ কোনখন মহাদেশৰ আকৃতি এটা উভুটা ত্ৰিভুজৰ দৰে কোনখন মহাদেশ দক্ষিণ আমেৰিকা সাউথ আমেৰিকা এনেকুৱা টাইপ অলপ আগত আমি আৰু এটা আকৃতি পঢ়িছিলোঁ এছ আখৰৰ কোনখন মহাসাগৰ আছিলে আটলান্টিক মহাসাগৰ আকৃতি এছ আখৰৰ দৰে আছিলে দক্ষিণ আমেৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখন কি এছিয়াৰ হ'ল ৰাছিয়া নৰ্থ আমেৰিকাৰ কানাডা দক্ষিণ আমেৰিকাৰ কি দক্ষিণ আমেৰিকাৰ ভিতৰত আটাইতকৈ ডাঙৰ দেশখন হ'ল ব্ৰাজিল চাব লাগে ইয়েছ ব্ৰাজিল প্ৰায় ৮,০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী পৃথিৱীৰ আটাইতকৈ দীঘল মানে পাহাৰৰ শ্ৰেণী কি হয় আটাইতকৈ দীঘল কিমান 8,000 কিলোমিটাৰ কি হয় এণ্ডিছ পৰ্বতমালা এইটো মনত ৰাখিবা আটাইতকৈ দীঘল পৰ্বতমালা হয় পৃথিৱীৰ ভিতৰত কি এণ্ডিছ পৰ্বতমালা
দক্ষিণ আমেৰিকা সাউথ আমেৰিকাত থকা কোনটো হ্ৰদ পৃথিৱীৰ আটাইতকৈ উচ্চ স্থানত থকা বৃহৎ হ্ৰদ এটো হল টিটিকাকা এনসাৰটো হ'ব টিটিকাকা একানকাগুৱা শৃংগটো কোনটো পৰ্বত শ্ৰেণীৰ উচ্চতম শৃংগ কোনটো পৰ্বত শ্ৰেণীৰ এন্ডিছ পৰ্বতমালাৰ আটাইতকৈ উচ্চতম শৃংগ কি একানকাগুৱা পৃথিৱীৰ ষষ্ঠ বৃহত্তম দেশ হিচাপে পৰিচিত দেশখনে হল ওচেনিয়া মহাদেশৰ বৃহত্তম দেশ ওচেনিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখন কি হেতু সুধিছে ওচেনিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখন কি অষ্ট্ৰেলিয়া যোনে আমাক ওয়াৰ্ল্ড কাপত হৰুৱাইছিলে আমাৰ 19 নৱেম্বৰ 2023 কোনো পাহৰিব নোৱাৰা দিন হয় যোৱা বছৰৰ এনেকুৱা টাইমতে অষ্ট্ৰেলিয়া আমাক ওয়াৰ্ল্ড কাপত হৰুৱাইছিলে ওডিআই ওয়াৰ্ল্ড কাপত অষ্ট্ৰেলিয়া হল পৃথিৱীৰ ভিতৰত 6th লাৰ্জেষ্ট কান্ট্ৰি আৰু এখন কোনখন মহাদেশত আছে অষ্ট্ৰেলিয়া ওচেনিয়া মহাদেশত পৃথিৱীত সৰ্বমুঠ কিমানখন দেশ আছে 198 খন এটো একবাৰ চাবা হা কিতাপত 198 আছে নে 197 আছে ভালদৰে চাই লবা যোনটো আছে কিতাপত হেতুৱে হ'ব পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ প্ৰথম আটাইতকৈ বৃহত্তমটো প্ৰশান্ত মহাসাগৰ দ্বিতীয় বৃহত্তম মহাসাগৰখন হল পৃথিৱীৰ আটলান্টিক মহাসাগৰ যাৰ আকৃতি এছ আখৰৰ দৰে পৃথিৱীৰ আটাইতকৈ সৰু দেশ ক্ষুদ্ৰতম দেশ কি ভেটিকান ক্ষুদ্ৰতম মহাদেশ দেশ হলে ভেটিকান সিটি হ'ব আটাইতকৈ সৰু মহাদেশ কি হ'ব আটাইতকৈ সৰু মহাদেশ হ'ব ওচেনিয়া ফকলেণ্ড দ্বীপটো কোনখন মহাসাগৰত আছে ফকলেণ্ড দ্বীপটো আটলান্টিক মহাসাগৰত আছে মনত ৰাখিবা এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে এছিয়া আৰু আফ্ৰিকা মহাদেশ অলপ আগত আমি পঢ়ি আহিছিলো কোনখন সাগৰে লোহিত সাগৰ এছিয়া আৰু ইউৰোপ মহাদেশক কোনে পৃথক কৰিছে আমি কৈ আহিছিলো ধুনীয়াকৈ কি ইউৰাল পৰ্বতমালাই পৃথক কৰিছে ঠিক আছে এখিনি হল এমসিকিউ নেক্সট আমি ইটো চেপ্টাৰ পঢ়িম ইয়াৰ দুখনমান তালিকা দিব আছে হেকেখন মই তোমালোকক দি দিম অতি সোনকালে